নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশেষ প্ৰচেষ্টাত এই যোগটো আমি আন্তঃৰাষ্ট্ৰীয় হিচাপে স্বীকৃতি ইতিমধ্যে লগ পাইছোঁ আৰু যাৰ কাৰণে নেকি আন্তঃৰাষ্ট্ৰীয়ভাৱে আজি সমগ্ৰ পৃথিৱীতে এই যোগ দিৱস আয়োজন কৰা হৈছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া হওক বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা আমিও প্ৰতিখন জিলাতে এনেকুৱাকৈ যোগৰ জৰিয়তে সকলোৰে মাজত আমি যাতে সমন্বয় যাতে স্থাপন কৰিব তাৰ কাৰণে এটা বিশেষ প্ৰচেষ্টা চলাইছোঁ। আৰু যোগে যিহেতু মানুহক যিহেতু নিৰাময় কৰে, যোগে যিহেতু মানুহক আনন্দ দিয়ে, গতিকে মই আহ্বান জনাইছোঁ যে যোগ হওক বা যিকোনো শৰীৰ চৰ্চা হওক যে দৈনিক অন্ততঃ 40 মিনিট সময় নিজৰ দেহটোৰ কাৰণে দিব লাগে আৰু এইটোৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ হ'ব নালাগে। য'তেই নাথাকক কিয় যে তাতে যে নিজৰ দেহটোক আমি যেনেকুৱা নিজৰ মোবাইলটোক যেনেকুৱা চাৰ্জ দিওঁ ঠিক তেনেকুৱাকৈ মই ভাবোঁ যে 40 মিনিট নিজৰ দেহটোৰ বাবে দিলে নিজৰ বডিটো চাৰ্জ হয় বুলি মই ভাবোঁ আৰু মই নিজে প্ৰেক্টিকেলি মই এইটো পায়ো আহিছে। গতিকে মই আজি যোগ দিৱস উপলক্ষে সকলোকে মই আহ্বান জনাইছোঁ যে নিজৰ দেহাটোৰ কাৰণে এটলিষ্ট 40 মিনিট সময় ব্যয় কৰক, নিশ্চিত ওপৰত সকলোৱে উপকৃত হ'ব।